মা মা আমি ঘৰ কেতিয়া যাম? যাম সৰুৱাই, ৰ'বা দেউতা আহি আছে। মা মোৰ যে জানানে ঘৰ যাওঁ যাওঁ লাগি আছে। মোৰ টেডিকেইটাক চাব মন গৈ আছে। ইয়ালৈ লৈ আহিম কৈছিলোঁ, দেউতাই নিদিলে। ৰচোন ভণ্টি, ঘৰ যাম নহয়, দেউতা আহি আছে। তই বুজ আকৌ, দেউতা ট্ৰেফিক জামতো ফচি থাকিব পাৰে ন, ইমান গাড়ী জাম লাগে। তই ধৈৰ্য ধৰ, দেউতা আহিব নহয়। বাইদেউ, আপোনালোকৰ ঘৰৰ মানুহ এতিয়ালৈকে কোনো অহা নাই কিয়? আমাৰ ৰুম খালী কৰাব লাগে নহয়। আপোনালোকে পে'মেণ্টটো কৰা নাই। পে'মেণ্টটো কৰি দিব সোনকালে, আৰু ৰুম খালী কৰি দিব সোনকালে। ডক্টৰে 12টা বজাত যেতিয়া ভিজিট কৰিব তেতিয়া আমাক সুধিব ন, আপোনালোকে ৰুম কিয় খালী কৰা নাই। আমি এনচাৰ দিব লাগিব ন। ৰ'বচোন বাইদেউ, কিবা হৈছে চাগে। এখেত আহিব, আমাৰ এখেত আহিব নহয়। তেওঁ কিবা বিপদত পৰিছে চাগে। ৰ'ব আহিব। তেখেত আহিলেই যাব পাৰিম। আমি মানে ওলাই মেলি ৰেডি হৈ আছোঁ। ইহঁতি ছোৱালীকেইজনীয়ে বস্তু বাহানি সামৰিলেই, মই ওলাই মেলি ৰেডি হৈ আছোঁ। কিয়, তেখেতক ফোন কৰক আকৌ। তেখেতৰ ফোনটো ট্ৰাই কৰি আছোঁ। মই ফোন কৰিছিলোঁ তেখেতক, মানে ফোনটো লগা নাই, বিজি কৈ আছে। ঠিক আছে। আমি আৰু 1 ঘণ্টা আপোনালোকৰ কাৰণে ৱেইট কৰিম, আৰু তাৰপিছত ডক্টৰ যাবগৈ, আৰু আপোনালোকেও তাৰ আগতে ৰিলিজটো লৈ ল'লে ভাল। আৰু কিয় বাৰু এখেতে ইমান দেৰি কৰিছে? ছোৱালী দুজনীয়ে বাটলৈ চাই ৰৈ আছে, ময়ো ইমান দেৰি ৰৈ আছোঁ। এওঁতো আগতে মোক ভাল পাই থাকোঁতে তেনেকুৱা নাছিলে, এতিয়া কিয় তেনেকুৱা হৈছে বাৰু? আজি অলপ দিনৰ আগতে চবটো ঠিকেই আছিলে। কালি ছোৱালীজনী চাবও নাহিলে। মায়ে বাৰু অকণমান পুত্ৰ সন্তান এটাৰ লোভত আছে, কিন্তু তেখেতেতো এনেকুৱা কৰিব বুলি মই ভবা নাছিলোঁ। মইনো এতিয়া অকলে ছোৱালী 3জনীক লৈ কেনেকৈ ৰিলিজ লৈ যাওঁ? ইহঁতেও অকণমান বুজা হোৱা হ'লে বেলেগ কথা আছিলে। এতিয়া মই অকলে গোটেইখিনি কাম কৰি ৰুগীয়া মানুহজনী কেনেকৈনো যাওঁ? তথাপি অলপ টাইম চাই লওঁচোন বাৰু, কিজানি আহি, নহ'লে অকলে ঘৰলৈ গুচি যাব লাগিব ছোৱালী 3জনী লৈ, নহ'লে মোৰ ওচৰত আৰু একো ৰাস্তা নাই। নাকান্দিবা দেই মাইনা, আমি ঘৰলৈ যাম দেই। বাপু কণ, তই অফিচ যাবলৈ ৰেডি হ'লিয়ে নেকি? ঠিকে আছে, তই চাহ অকণমান খাই যা, আৰু হোটেলতে কিবা এটা খাই ল'বি। মই তোক ৰাতিপুৱা ইমান সোনকালে উঠি মেলি ব্ৰেকফাষ্ট বনাই দিব নোৱাৰোঁ, যি ঠাণ্ডা পৰিছে। মই সেইকাৰণে তোৰ দ্বিতীয় বিবাহৰ কথাহে চিন্তা কৰিছোঁ, বুজিছ? মোৰ বংশৰ নাম থাকিবই লাগিব। আগৰ পৰা আমাৰ বংশৰ এটা নাম আছে, আৰু সেই নাম থাকিবই লাগিব। তই অতি সোনকালেই বিয়া পাতিব লাগিব, বুজিছ? আগতে তাই থাকোঁতে যি নহ'লেও তোৰ কামখিনি সময়ত কৰি দিছিলে, সময়ত ভাত, সময়ত চাহ দিছিলে। কিন্তু এতিয়া মই তোৰ সেইবিলাক কৰি দিব নোৱাৰোঁ। মোৰ বয়স আহিছে, আৰু মোৰ একো ইণ্টাৰেষ্ট নাই এইবিলাক কৰি থকা। বেলেগ কিছুমান কাম আছে মোৰ কৰিবলগীয়া, সেইকাৰণে মই অতি সোনকালে তোৰ বিয়াৰ কথা ভাবিছোঁ। কিন্তু মা, ইমান সোনকালে এইটো কৰিলে কথাটো বেয়া হ'ব নেকি? মানুহে বা কি ক'ব? যি হ'লেও তাই মোৰ পত্নী আছিলে, মই তাইক ভাল পাই বিয়া পাতিছিলোঁ। ওচৰৰ মানুহে সেইটো কথা জানে। এতিয়া মানুহে কি ক'ব? হা, মানুহক যি ক'ব লাগে সেইবোৰ মই ক'ম, তই সেইবোৰ চিন্তা কৰিব নালাগে। তই মাত্ৰ বিয়াখন পাতোঁ বুলি ক। মোৰ তোৰ কাৰণে ছোৱালীৰ একো চিন্তা নাই, মালা ৰেডি হৈ আছে। এনেও মোৰ মালাকে বিয়া পাতিব মন আছিলে তোৰ কাৰণে। তাই সেই কুলক্ষণীজনীক তোলৈ আনিবলৈ মোৰ এনেও মনেই নাছিলে। তোৰ কথাত লাগিহে মই আৰু এতিয়া দায়িত্ববোৰ শেষ কৰিব বিচাৰোঁ। তোৰ দ্বিতীয় বিবাহটো সম্পূৰ্ণ কৰিলে মোৰ দায়িত্ব শেষ হ'ব বুলি মই ভাবিছোঁ। আৰু ঠিক আছে মা, তোমাক মই এতিয়াই কথা নিদিওঁ। মই আজি অফিচৰ পৰা আহি তোমাক কথাটো ভালকৈ ভাবি কৈ আছোঁ। ঠিক আছে, সোনকালে কবি। মই মালাৰ ঘৰৰ মানুহক খবৰ দিব লাগিব সোনকালে বিয়াৰ আয়োজন কৰিবলৈ। হ'ব মা, আয়োজন বুলি তেনেকুৱা একো কৰিব নালাগে। মোৰ আৰু এনেকৈ ধুমধামেৰে বিয়া পতাৰ কোনো আগ্ৰহ নাই। প্লিজ, আৰু তোমালোকে এইবিলাক নকৰিবা। আৰু এবাৰ পাতি যি হ'ল, আৰু মোৰ ফাৰ্ষ্ট টাইম এনেকুৱা বেয়া এক্সপিৰিয়েঞ্চ হ'ল, আৰু মই ছেকেণ্ড টাইম এনেকুৱা এইবোৰ ধুমধামেৰে মানুহক শুনাই এনেকৈ বিয়া পাতিব নিবিচাৰোঁ। ধুমধামেৰে নাপাতো, কিন্তু নিয়ম এটাটো কৰিব লাগিব। সেইকাৰণে কৈছোঁ সোনকালে কবি। ঠিক আছে মা, হ'ব বাৰু। ডক্টৰ ছাৰ, সোমাব পাৰোঁনে? হয়, আহক। আপুনি কিমান নাম্বাৰ পেচেণ্ট আছিলে? ৰুম নাম্বাৰটো কিমান আছিলে? ছাৰ, 14 নম্বৰ। আচ্ছা, কওকচোন। বাই দ্য ৱে, আপোনাৰ ঘৰৰ মানুহ আপোনাৰ অহা নাই নেকি? আপোনাৰতো আজি ৰিলিজৰ কথা আছিলে ন? নাই ছাৰ, বহুত টাইম বাট চালোঁ। 2টা বাজিবৰ হ'ল, আৰু বাট চাব নোৱাৰি, আৰু দেৰি হৈ যাব, সন্ধিয়া হৈ যাব। ছাৰ, মোক ৰিলিজ দিয়ক। নাই, তোমাৰ গাৰ্জেন ক'ত? মানুহ এনেকুৱা ইৰেছপনচিবল হ'ব পাৰেনে? তোমাকতো আমি এনেকৈ যাব দিব নোৱাৰোঁ ন। আমাৰ কিছুমান ফৰ্মেলিটিছ আছে। আমি পেচেণ্টক এনেদৰে অকলে যাব দিব নোৱাৰোঁ নহয়। ইটছ ৰিস্কি, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। হয় ছাৰ, মই বুজি পাইছোঁ, কিন্তু মোৰ হাজবেণ্ডৰ কাম এটা ওলোৱাতহে তেওঁ আহিব নোৱাৰিলে। মই পাৰিম, মই ঘৰ গুচি যাম ইয়াৰ পৰা। মোক ছোৱালী দুজনীয়ে মোৰ লগতে আছে নহয়, তাহাঁতিও মোক সহায় কৰি দিব। আপুনি আমাক যাব দিয়ক ছাৰ, মই পাৰিম। আচলতে কি জানে, এনেকৈ যাব দিয়াটো বহুত ৰিস্কি হৈ যায় ন। কিন্তু আপুনি কৈছে যেতিয়া মই দিছোঁ। আৰু এনেও আজিকালি মহিলা বহুত ষ্ট্ৰং হয়। এণ্ড কংগ্ৰেচুলেশ্যনছ, ইউ আৰ ব্ৰেভ। ইউ আৰ এ মাদাৰ অফ 3 ডটাৰ্ছ। তেওঁলোকক ভাল মানুহ কৰাৰ দায়িত্ব আপোনাৰে দেই। তেওঁক ভাল মানুহ বনাব তেওঁলোকক। আৰু আপুনি কোৱাত মই যাব দিছোঁ, কিন্তু
এনি ইমাৰ্জেঞ্চি আপোনাৰ আমাৰ মানুহ আপোনাৰ লগত যাব আৰু আমাৰ এম্বুলেঞ্চে আপোনাক গৈ ঘৰত থৈ আহিব। ঠিক আছে, আপুনি টেনশ্যন ল'ব নালাগে। আৰু আপুনি পে'মেণ্টটো আমাৰ সেই কাউণ্টাৰত গৈ কৰি দিব আৰু যিখিনি ফৰ্মেলিটিছ আছে সেইখিনি কৰি মেলি আপুনি যাব পাৰিব। আৰু এনি প্ৰব্লেম আপুনি আমাৰ এম্বুলেঞ্চৰ মানুহক কৈ দিব, আমি ব্যৱস্থা ল'ম। আপুনি আজিৰ যুগৰ মহিলা বহুত ষ্ট্ৰং, প্ৰাউড অফ ইউ। টেক কেয়াৰ এণ্ড টেক কেয়াৰ অফ ইয়'ৰ বেবী। বহুত বহুত ধন্যবাদ ছাৰ। বন্ধুসকল, পৰৱৰ্তী খণ্ডত আপোনালোকে দেখিবলৈ পাব টিনাক ঘৰত শাহুৱেকে সোমাবলৈ দিবনে। পৰৱৰ্তী খণ্ডটো চাবৰ বাবে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। ধন্যবাদ।